হৈছে আমাৰ আইতা আৰু এইজনী হৈছে মোৰ ভণ্টি আৰু আমাৰ ভণ্টি গৰম বন্ধৰ কাৰণে আহিছে আৰু আইতাই আজি আমাক এসাঁজ ধুনীয়াকৈ খুৱাব ভাত আৰু আইতাইনো মাছটো কেনেকৈ খুৱায় সেইটো দেখাম আৰু চাওক এইটো হৈছে মাছ এইখিনি হৈছে কলচি আৰু এইখিনি হৈছে মাছৰ মূৰ আৰু এইখিনি আইতাই ধুনীয়াকৈ ভাজি লৈছে আৰু এইখিনি হৈছে আমাৰ বাৰীত থকা লাওৰ আগ আৰু এইখিনি আইতাই ধুনীয়াকৈ ধুই পিনি কাটি ভালকৈ থৈছে আৰু এয়া আইতাই আলু সিজাই লৈছে আৰু আইতাই এতিয়া বাৰু কেনেকৈ বুজায় এইটো আপুনিতো চাব লাগিব এইখিনি আদা নহৰু আইতাই কাটি বাকলি পেলাই লৈছে আৰু আইতাই বাৰু কেনেকৈ বনায় মাছৰ আঞ্জাখিনি আপোনাক দেখাম দেই এতিয়া আইতাই পেষ্ট কৰি ল'লে আৰু এইখিনি পিঁয়াজ কাটিছে এয়া হৈছে তেজপাত এইখিনি জলকীয়া আৰু এইখিনিৰে এতিয়া আইতাই মাছৰ জোল বনাব আৰু এতিয়া মাছৰ আঞ্জাখিনি হৈ গ'ল এইখিনি কি ধুনীয়া কালাৰ উঠিছে ন আৰু এইখিনি হৈছে লাওৰ আগ তৰকাৰী আৰু এইখিনি আইতাই এতিয়া মোক অলপমান টেষ্ট কৰি চাব দিছে মই কিবা চাওঁ দেই টেষ্ট কৰি কি ধুনীয়া হৈছে এৰিবই নোৱাৰা হৈছোঁ গাইজ আৰু এতিয়ালৈকে